নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বাংলাদেশৰ নিৰ্বাচনত বৃহৎ জয় তাৰিক ৰহমান নেতৃত্বাধীন বিএনপিৰ। 299খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠ 209খন আসনত জয়লাভ বিএনপিৰ। আৰু সুদীৰ্ঘ 20 বছৰৰ পাছত বাংলাদেশত চৰকাৰ গঠনৰ দিশে বিএনপি। তাৰিক ৰহমানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো আন্তৰিক শুভেচ্ছা। বাংলাদেশৰ নিৰ্বাচনত বিএনপিৰ বিশাল জয়। সুদীৰ্ঘ 17 বছৰীয়া নিৰ্বাসিত জীৱনৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী হ'ল তাৰিক ৰহমান। 20 বছৰৰ বিৰতিৰ পিছত বাংলাদেশৰ শাসনৰ বাঘজুৰি পুনৰ বিএনপিৰ হাতত। নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী তাৰিক ৰহমানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তৰিক শুভেচ্ছা। এই বিজয় তাৰিক ৰহমানৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ অটল আস্থাৰ প্ৰতিফলন। জনতাৰ অভূতপূৰ্ব সমৰ্থনত পুনৰ ক্ষমতা দখল বিএনপিৰ। আৰু নতুন দিগন্তৰ দিশে আগবাঢ়িছে বাংলাদেশ। পৰৱৰ্তী খবৰ, ঋণত ডুবিছে অসম চৰকাৰ। বিগত 5 বছৰত হিতাধিকাৰীক 51,000 কোটি টকা বিতৰণ অসম চৰকাৰৰ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। নগদ ধনৰ আঁচনিৰে সকলোকে চেৰ পেলালে ৰাজ্য চৰকাৰে। নগদ ধনৰ আঁচনিৰে অভিলেখ গঢ়িছে ৰাজ্য চৰকাৰে। প্ৰতিটো বিত্তীয় বৰ্ষতে ৰাজ্যত বৃদ্ধি পাইছে ঋণৰ বোজা। 2,06,608 কোটি টকাৰ অধিক বৰ্তমান ৰাজ্যৰ ওপৰত ঋণৰ বোজা। আৰু বিগত 5 বছৰত হিতাধিকাৰীক আঁচনিৰ নামত দিয়া হ'ল 51,000 কোটি টকা। ৰাজ্য চৰকাৰে 5 বছৰত হিতাধিকাৰীক বিতৰণ কৰিলে অভিলেখ পৰিমাণৰ ধন। 2021-22 পৰা 2025-26 বিত্তীয় বৰ্ষৰ অন্তিম পৰ্যায়লৈ 51,000 কোটি টকা বিতৰণ অসম চৰকাৰৰ। 2021 চনত অসম চৰকাৰৰ ঋণ আছিল 89,709 কোটি টকা। 2022 চনত ক্ৰমে এই ঋণৰ পৰিমাণ বৃদ্ধি হৈ গৈ 1,02,364 কোটি টকালৈ। 2023 চনত 1,29,203 কোটি টকা আৰু 2024 চনত 1,50,901 কোটি টকালৈ বৃদ্ধি পায় অসম চৰকাৰৰ ঋণৰ পৰিমাণ। আৰু 2025 চনত 1,78,058 কোটি টকা পৰ্যন্ত হৈ গৈ ঋণৰ পৰিমাণ। আৰু 2021 চনৰ পৰা 2026 চনৰ 31 মাৰ্চৰ ভিতৰত ঋণৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভংগ কৰিব ৰাজ্য চৰকাৰে। 31 মাৰ্চলৈকে ঋণৰ পৰিমাণ হ'বগৈ 2,06,608 কোটি টকা। শুকুৰবাৰৰ দৈনিক অসম কাকতত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ প্ৰতিবেদন। পৰৱৰ্তী খবৰ, ঘোষণা হ'ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম। অসম সন্তান ৰিয়ান পৰাগক অৰ্পণ কৰা হ'ল ৰাজস্থান ৰয়েলছৰ নেতৃত্ব। আৰু IPLৰ ইতিহাসত প্ৰথমবাৰলৈ এগৰাকী অসমীয়া খেলুৱৈ হ'ব পূৰ্ণকালীন অধিনায়ক। আৰু ৰিয়ান পৰাগক আপুনি কমেণ্টত জনাওক শুভেচ্ছা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা 7 বজাত দিল্লীৰ পৰা উৰা মাৰিব প্ৰধানমন্ত্ৰী মোদী। আৰু অসমত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা 7 বজাত দিল্লীৰ পৰা উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। চাবুৱাৰ পৰাই মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। মৰাণৰ ELFত IAF অৰ্থাৎ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এয়াৰশ্বত 30 মিনিটৰ বাবে অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। মৰাণৰ এয়াৰশ্বত ভাগ ল'ব 16খন বিমানে। ELFত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমান। ৰাফেল, সুখয় এইসমূহ যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰশ্বত। আৰু তাৰ পিছত গুৱাহাটীলৈ উভতি আহি মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং।
লাচিত ঘাটত অনুষ্ঠিত হ'ব এই দলং মুকলি অনুষ্ঠান। আৰু লগতে লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদ। আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব 100খন ই-বাছ। আৰু তাৰ পিছত খানাপাৰাৰ বিজেপিৰ বুথ সন্মিলনত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু সন্ধিয়া পুনৰ দিল্লীলৈ উভতি যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমৰ পথ আৰু দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে 747.72 কোটি টকা। এই কথা জনালে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। অসমৰ বাবে আছে আৰু এটা ভাল খবৰ। অসমৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পুঁজিৰ অনুমোদন জনাইছে। এই কথা ৰাজহুৱা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে অৱগত কৰে যে কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি চমুকৈ CRIF আঁচনিৰ অধীনত ৰাজ্যখনৰ বিভিন্ন পথৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে মুঠ 617.98 কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিবলৈ CRIF সেতু বন্ধন আঁচনিৰ অধীনত ৰাজ্যৰ নতুন দলং নিৰ্মাণৰ বাবে অতিৰিক্ত 129.74 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। প্ৰণিধানযোগ্য যে 14 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু ৰাইজৰ বাবে মুকলি কৰিব। আৰু ইয়াৰ প্ৰাক মুহূৰ্তত নীতিন গাডকাৰীয়ে জনোৱা এই খবৰ অসমৰ বাবে এক আশাব্যঞ্জক খবৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে সঁচাকৈ ন্যায় পাবনে? জুবিন গাৰ্গে ন্যায় পাবলৈ আৰু সময় লাগিব 20 বছৰ। 2047 চনতহে জুবিন গাৰ্গে ন্যায় পাব। অৱশ্য এই কথা আমি কোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াত অংশ লৈ এনে ইংগিত দিলে অধিবক্তাই। 2047 চনতহে জুবিন গাৰ্গে ন্যায় পাব, এই কথা আমি কোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াত অংশ লৈ এনে এক ইংগিত প্ৰদান কৰিলে অধিবক্তাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি প্ৰক্ৰিয়াত অংশ লৈ অধিবক্তাগৰাকীয়ে কয় যে ফাষ্ট ট্ৰেক আদালত নহ'লে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ নিষ্পত্তি হ'বলৈ আৰু প্ৰায় 20 বছৰ সময় লাগিব। যদিহে অধিবক্তাগৰাকীৰ ভাষ্যই সত্য হয় তেন্তে জুবিন গাৰ্গৰ সমগ্ৰ গোচৰ প্ৰক্ৰিয়া নিষ্পত্তি হ'বহে 2047 চনত। এই লেহেমীয়া গতিৰ কথা জানিব পাৰিয়েই গৰিমা গাৰ্গই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ প্ৰধানমন্ত্ৰীকো চিঠি লিখিছে। ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত সবল পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে। 13 ফেব্ৰুৱাৰী 2026 শুনানি প্ৰক্ৰিয়াত অংশ লৈ অধিবক্তাগৰাকীয়ে কয় যে এখন যদি ডেলিগেটেড কোৰ্ট নাথাকে তেন্তে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সমাপন হ'বলৈ আৰামছে 20 বছৰ লাগিব। অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব। এনেকৈ নহ'ব। ইমানবোৰ সাক্ষী আছে, মাতি মাতি গোচৰ নিষ্পত্তি কৰালৈ বহু সময়ৰ প্ৰয়োজন নিশ্চিতভাৱে লাগিব। ইফালে ইতিমধ্যে জামিন আবেদন ঘূৰাই লৈছে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে। যোৱাটো শুনানিৰ সময়তে দুয়োগৰাকী অভিযুক্তৰ অধিবক্তাই উঠাই লৈছে জামিন আবেদন। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশ্লীল ইংগিতৰ প্ৰসংগত CIDৰ তদন্ত আৰম্ভ। ভূপেন বৰা দেৱব্ৰত শইকীয়াক সোধা পোছাৰ বাবে চমন জাৰি CIDৰ। আৰু ইতিমধ্যে মীৰা বৰঠাকুৰক সোধা পোছা কৰিছে CIDৰ বিষয়াই। পৰৱৰ্তী খবৰ, কাছাৰ জেলৰ ভিতৰত কয়দীৰ ৰহস্যজনক মৃত্যু। মৃত কয়দীজন ডলু চাহ বাগিচাৰ ৰাজেশ মিৰ্জা। ঘটনাক লৈ নিশা ডলু চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। পৰিয়ালসহ স্থানীয় ৰাইজে চমজি নলয় মৃতদেহ। আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ বিশাল বাহিনী মোতায়েন। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে অনিশ্চয়তাত বিৰোধীৰ মিত্ৰতা। বিৰোধীৰ বহু প্ৰতীক্ষিত বৈঠক বাতিল। ৰকিবুল হুছেইনৰ হস্তক্ষেপৰ পাছতে বাতিল কৰা হৈছে বৈঠক। ভূপেন বৰাৰ সৈতে ৰকিবুল হুছেইনকো মিত্ৰ দলৰ সৈতে আলোচনাৰ দায়িত্ব দিছিল জিতেন্দ্ৰ সিঙে। কিন্তু ৰকিবুল হুছেইনক মিত্ৰতা সন্দৰ্ভত দায়িত্ব দিয়াৰ পিছতে বাতিল কৰা হৈছে
বিৰোধী মিত্ৰ দলৰ সৈতে যি বৈঠকৰ আয়োজন কৰা হৈছিল বা বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল সেই বৈঠক বাতিল কৰা হৈছে।